অহা বৰ্ষত বৰপেটাৰ হোলীক লৈ অভিলেখৰ পৰিকল্পনাৰ কথা ৰাজহুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা সদৰি কৰিছে। বৰপেটাৰ ৫,০০০ যুৱক যুৱতীয়ে একেলগে হোলী গীত পৰিৱেশন কৰি আন এক অভিলেখ সৃষ্টি কৰাৰ চিন্তা চৰ্চা কৰিছে। বৰপেটাৰ এজন যুৱকৰ অনুৰোধৰ পিছতেই এই সমগ্ৰ বিষয়টোক লৈ সাংস্কৃতিক বিভাগৰ সৈতে আলোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰপেটা দৌল উৎসৱত যোৱাৰ সময়ত এগৰাকী স্থানীয় যুৱকে মোক পৰামৰ্শ দিছিল যে অহাবাৰ ৫,০০০ বৰপেটাৰ যুৱক যুৱতীয়ে একেলগে দৌলৰ গান গায়, একেলগে যাক সমূহীয়াভাৱে প্ৰদৰ্শন কৰি আমি এক অভিলেখ সৃষ্টি কৰিব পাৰোঁ নেকি। সঁচাকৈয়ে গোটেই আইডিয়াটোৱে মোৰ ভাল লাগিলে। অহাবাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আমি চেষ্টা কৰিম যাতে ৫,০০০ যুৱক যুৱতীয়ে একেলগে হোলী গীত গাব পাৰে আৰু ই এক অভিলেখ সৃষ্টিকাৰী হোলী গীত পৰিৱেশন হ'ব পাৰে।